ৰিচা কিচেনলৈ স্বাগতম। আশা কৰোঁ সকলোৱে ভালে আছে। আজি মোৰ ৰেচিপিটো হ'ল সজিনা হাতেৰে ঘানি কেনেদৰে বনাইছোঁ এইটো আজি দেখাই দিম। আৰু সজিনাৰ লগত দিছোঁ চিদল আলু, এনেদৰে দি হাতেৰে মাখি আজি তৰকাৰীটো বনাইছোঁ। আৰু তৰকাৰীটো কেনেকুৱা হয় আজি এই ভিডিঅ'টো আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ মই। আৰু আপোনালোকে মোৰ ভিডিঅ'টো চাব আৰু কেনেকুৱা হয় এটা কমেণ্ট কৰিব আৰু এটা লাইকো দিব। তৰকাৰী চাৰ আলুকেইটাও চব কিমান ধুনীয়াকৈ সিজি গৈছে। আৰু সজিনাটিও এটা দেখাই দিওঁ, একদম ধুনীয়াকৈ সিজিছে। আৰু মোৰ ভিডিঅ'টো চোৱাৰ আৰম্ভণিতে আপোনালোকে এটা লাইকো দিব। সজিনাৰ তৰকাৰী বনাবৰ কাৰণে মই এইফালে 500 গ্ৰাম সজিনা কাটি ল'লোঁ। আৰু সজিনা ভালদৰে কাটি এনেদৰে ধুই ল'লোঁ। আৰু এই সজিনাকেইটা একেবাৰে কোমল নহয়, এতিয়া ভালদৰে খাবলগীয়া হৈছে, চুপি খোৱাও যায়। আৰু এনেধৰণে সজিনা খাই ভাল লাগে। কোমলকেইটাৰে এইটো এক্সট্ৰা টেষ্টি আৰু এইটোৰে এক্সট্ৰা টেষ্ট এইটোৰ হয়। আৰু এইফালে ল'লোঁ এটা ডাঙৰছে আলু কাটি ল'লোঁ, সজিনাৰ লগত আলু দিলেও ভাল লাগে। আৰু এইফালে ল'লোঁ চিদল এনেদৰে এটা চেচনিত এনেদৰে গ্ৰেট কৰি ল'লোঁ আজি। আৰু ইয়াতে 4টামান কেঁচা জলকীয়া গ্ৰেট কৰি ল'লোঁ, এটা ডাঙৰ চাই পিঁয়াজ গ্ৰেট কৰি ল'লোঁ, আৰু ইয়াতে এটা নহৰু গ্ৰেট কৰি ল'লোঁ। আৰু আজি সজিনা তৰকাৰীও অলপ বেলেগ ধৰণে বনাম, অলপ হাতেৰে সানি বনাম। এইটো হাতেৰে সানি বনালে এইটো সোৱাদ আৰু বেলেগ। এইফালে কেৰাহীটো ধুই ল'লোঁ। আৰু কেৰাহীটো আজি কিন্তু গেছত লোৱা নাই, আজি এক্সট্ৰাকৈ লৈ ল'লোঁ। কেৰাহীত একেবাৰে সজিনাখিনি হাতেৰে কৰি ল'ম, সানি ল'ম। প্ৰথমতে কেৰাহীত সজিনাখিনি দি আছোঁ আৰু আলু, ইয়াতে দি দিলোঁ চিদল। ইয়াতে মই 10টামান চিদল ল'লোঁ, চিদল এনেদৰে গ্ৰেট কৰি ল'লোঁ। 4টামান কেঁচা জলকীয়া, পিঁয়াজ, নহৰু, জলকীয়া গুড়ি 1 চামুচমান, জিৰা গুড়ি 1 চামুচ, হালধি গুড়ি আধা চামুচ, সোৱাদ অনুসৰি নিমখ দি দিলোঁ 1 চামুচ। ইয়াতে সৰিয়হৰ তেল দি আছোঁ 3 চামুচমান। আৰু এইটো তৰকাৰী সৰিয়হৰ তেল দি ভাল লাগে খাই। আৰু এতিয়া ভালদৰে হাতেৰে এনেদৰে মিক্স কৰি দিম এক লগত। এতিয়া গুটিখিনি ভালদৰে এনেদৰে মিক্স কৰি দি আছোঁ। আৰু দেখাতো ভাল লাগে, খায়ো ভাল লাগে। ধুনীয়াকৈ এনেদৰে মিক্স কৰি দিলোঁ। সব ভালদৰে মছলাখিনি মিক্স হৈ গ'ল। আৰু এতিয়া এনেদৰে মই 10 মিনিটৰ কাৰণে এইটো ঢাকি ৰাখি দিম। এনেদৰে 10 মিনিটৰ কাৰণে ৰাখি দিম। আহিলোঁ 10 মিনিট পিছত। মছলাখিনি ভালদৰে সজিনা আলুৰ লগত ভালদৰে ছেট হৈ গ'ল। এতিয়া মই দি আছোঁ ইয়াতে পানী একেবাৰে বেছি নিদিওঁ, সজিনা আৰু পানী একদম সমানে দিম। দেখা পাইছে? ইয়াতকৈ আৰু বেছি পানী নিদিওঁ, যিহেতু এইটো শুকানহে বনাম। এতিয়া কেৰাহীটো গেছত বহাই দিলোঁ আৰু এটা ঢাকনা দি এনেদৰে ঢাকি দিলোঁ। 10 মিনিটৰ কাৰণে ঢাকি দিলোঁ। আৰু ফাকে ঢাকনাটো খুলি অলপ লৰাইও দিম, অলপ উলট পালট কৰি দিম। আহিলোঁ 10 মিনিট পিছত। পানীখিনি শুকাই গ'ল প্ৰায়। আৰু এনেদৰে মাজে মই 2বাৰ লৰাই দিছিলোঁ, আৰু এবাৰ লগাই দি আছোঁ। চব শুকাই গ'ল প্ৰায়, বেছি টাইম নালাগে। আৰু এইখিনি পানীও শুকাই লওঁ। চব কিমান ধুনীয়া হৈছে আৰু কিমান যে ভাল এটা চেণ্ট আহিছে, সেইটো নিজে বনাই নাখালেতো ভাবিবই নোৱাৰিব। বহুত ধুনীয়া হৈছে তৰকাৰীটো। কিমান ধুনীয়া হৈছে। আপোনালোকে এনেদৰে এবাৰ বনাই খাবচোন, খাই চাব। বহুত টেষ্টি হয়, বহুত টেষ্টি হয়। এনেদৰে চিদল দি আৰু সজিনা আলু দি এনেদৰে তৰকাৰী এটা বনাই খাব। কিমান ধুনীয়া আছে। নিশ্চয় মোৰ ৰেচিপিটো ভাল লাগিছে। যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। প্লিজ এটা ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। আজি মোৰ ৰেচিপি এইখিনি। আকৌ আশা আছে কাইলৈ আৰু এটা নতুন ভিডিঅ'লৈ আহিম। থেংক ইউ।